নমস্কাৰ মই সূৰ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো আপোনালোকৰ বাবে বাংলাদেশত এতিয়া হিন্দুৰ ওপৰত চলোৱা হৈছে অত্যাচাৰ হাসিনা চৰকাৰৰ পতনৰ পাছতে এতিয়া হিন্দুক লক্ষ্য কৰি লোৱা হৈছে আৰু পদ ত্যাগ কৰিবলৈ বাধ্য হৈছে চাকৰি এৰিবলৈ বাধ্য হৈছে হিন্দু শিক্ষক শিক্ষয়িত্ৰী এক ভয়াবহ পৰিস্থিতিৰ এতিয়াও সৃষ্টি হৈ আছে বাংলাদেশত আৰু এইবাৰ হিন্দু শিক্ষক শিক্ষয়িত্ৰীক লক্ষ্য কৰি লৈছে বাংলাদেশত আৰু চাকৰি এৰিবলৈ বাধ্য হৈছে হিন্দু শিক্ষকসকলে সবিস্তাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে আমি জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে আৰু হাসিনা চৰকাৰৰ পতনৰ পাছতে চাকৰি এৰিবলৈ বাধ্য হ'ল হিন্দু শিক্ষক আৱামী লীগৰ নেতাৰ লগতে হিন্দুৰ ওপৰতো চলিছে অত্যাচাৰ আৰু হিন্দু শিক্ষকক বলপূৰ্বকভাৱে আঁতৰাই দিয়া হৈছে চাকৰিৰ পৰা আৰু পদত্যাগ কৰিবলৈ বাধ্য হ'ল প্ৰায় অৰ্ধ শতাধিক হিন্দু শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু ভয় ভাবুকিৰে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ'ল এই শিক্ষকসকলক আমি পুনৰবাৰ জনাইছো ভয়াবহ পৰিস্থিতিৰ এতিয়াও সামকতা নাই বাংলাদেশত আৰু বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে যেহেতু শেখ হাসিনাই পদত্যাগ কৰিছে আৰু হাসিনা চৰকাৰৰ পতনৰ পাছতে এতিয়া চাকৰি এৰিবলৈ বাধ্য হৈছে হিন্দু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আৱামী লীগৰ নেতাৰ লগতে হিন্দুৰ ওপৰতো চলিছে অত্যাচাৰ হিন্দু শিক্ষকক বলপূৰ্বকভাৱে আঁতৰাই দিয়া হৈছে চাকৰিৰ পৰা আৰু পদত্যাগ কৰিবলৈ বাধ্য হ'ল প্ৰায় অৰ্ধ শতাধিক হিন্দু শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু ভয় ভাবুকিৰে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে শিক্ষকসকলক আপোনালোকে জানে বাংলাদেশৰ যি ভয়াবহ পৰিস্থিতি হাসিনা চৰকাৰৰ পতন ঘটিছে আৰু হাসিনা চৰকাৰৰ পতনৰ পাছতে এতিয়া চাকৰি এৰিবলৈ বাধ্য হৈছে অৰ্ধ শতাধিক হিন্দু শিক্ষক শিক্ষয়িত্ৰী আৰু বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু আৱামী লীগৰ নেতাৰ লগতে হিন্দুৰ ওপৰতো অত্যাচাৰ চলিছে হিন্দু শিক্ষকক বলপূৰ্বকভাৱে আঁতৰাই দিয়া হৈছে চাকৰিৰ পৰা আৰু পদত্যাগ কৰিবলৈ বাধ্য হ'ল অৰ্ধ শতাধিক হিন্দু শিক্ষক শিক্ষয়িত্ৰী আৰু ভয় ভাবুকিৰে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে শিক্ষকসকলক আৰু হাসিনা চৰকাৰৰ পতনৰ পাছতে এতিয়া চাকৰি এৰিবলৈ বাধ্য হ'ল প্ৰায় অৰ্ধ শতাধিক হিন্দু শিক্ষক শিক্ষয়িত্ৰী